Hello guys, welcome to my YouTube channel লৈ স্বাগতম জনাইছো আপোনালোকৰ মাজলৈ অন্য এটা ভিডিও লৈ আহিছো আসাম পুলিচ ABUP কাৰণে অসমৰ ইতিহাস প্ৰশ্ন কেইটামান আপোনালোকৰ মাজলৈ লৈ আহিছো যদি এই ভিডিওটো চাই ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকে এবাৰ চাকৰি ফিক্স বুলি ধৰি লওক যেহেতু হিমন্ত মামাই প্ৰায় 6 পৰা 7,000 মান পোষ্ট বহাই দিয়া হ'ব অসম পুলিচৰ কাৰণে গতিকে আপোনালোকৰ মাজলৈ প্ৰশ্ন কেইটামান যুগুত কৰিছো গতিকে আপোনালোকে নোট পঢ়ি উলাই ল'ব এক নম্বৰ কোৱেশ্চনটো হ'ল হিঙৰি ঘৰত উঠা অনুষ্ঠানটোত প্ৰথমে কোনে পালন কৰিছিল এটা চাৰিটা অপচন দিয়া হৈছে এই অপচন কেইটাৰ ভিতৰত আপোনালোকে নিজে বাছি চাব এক নম্বৰ উত্তৰটো হৈছে সি সুদাংফা বহুতো ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰায় আহি থকা দেখা গৈছে এই কোৱেশ্চন কেটা গতিকে আপোনালোকে নাপাহৰিব প্ৰতিটো কোৱেশ্চনেই খৰচে মাৰি পঢ়ি যাব স্কিপ নকৰিব লাষ্টলৈকে চাই যাব এবাৰ আপোনালোকৰ চাকৰি ফিক্স বুলি ধৰি লওক যেহেতু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেটামান লৈ আহিছো দুই নম্বৰ কোৱেশ্চন হ'ল তুংখুগিয়াৰ বুৰঞ্জী কোনে লিখিছিল চাৰিটা অপচনৰ ভিতৰত হৈছে শ্ৰীনাথ বৰবৰুৱা তিন নম্বৰ কোৱেশ্চন হ'ল কামৰূপৰ লোকসকল সন্মানৰ বাবে দুই প্ৰকাৰৰ ফলৰ কথা হুয়েনচাঙৰ বিৱৰণত বিশেষভাৱে উল্লেখ আছে এবোৰ কি এই চাৰিটা অপচন আছে A B C D আম আৰু বাদাম কঁঠাল আৰু নাৰিকল সিটো আনাৰস আৰু কল আদিটো হ'ল নেমু আৰু নাচপতি এনসাৰটো হৈছে কঁঠাল আৰু নাৰিকল আমি নেক্সট কোৱেশ্চন লৈ আহিছো 4 নম্বৰ কোৱেশ্চনটো হৈছে কোচ ৰাজকুমাৰে মংগলা দেৱীক বিয়া কৰোৱা আহোমৰ ৰজাৰ নাম কি আছিল চাৰিটা অপচন আছে এ উদয়াদিত্য সিংহ বি টো হ'ল চক্ৰধৰ সিংহ চি জয়দেৱ সিংহ ডি উত্তৰটো হ'ল প্ৰতাপ সিংহ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে নোট কৰি ৰাখিব আমি তাৰ নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো এই কোৱেশ্চনটো বাৰে বাৰে পৰীক্ষাত আহি থকা দেখা গৈছে যেহেতু আপোনালোকে ভালকে নোট কৰি ৰাখি ল'ব 5 নম্বৰ কোৱেশ্চনটো হৈছে কি চুক্তি আহোমৰ ৰাজধানী গড়গাঁৱত মিৰ্জুমলাৰ দখলৰ সমাপ্তি চিহ্নিত কৰে এটো হৈছে গুৱাহাটী চুক্তি বি টো গড়গাঁও চুক্তি চি টো ঘিলাজাৰিহাটৰ চুক্তি ডি হদিয়া চুক্তি গতিকে 5 নম্বৰ উত্তৰটো হৈছে চি প্ৰায় এই কোৱেশ্চন কেটা আহি থকা দেখা গৈছে আপোনালোকে 1663 চনত সমাপ্তি চিহ্নিত কৰা হৈছিল ঘিলাজাৰিহাটৰ চুক্তি 1663 চনত 6 নম্বৰ কোৱেশ্চনটো হৈছে কোচ ৰজা নৰনাৰায়ণ কেতিয়া মৃত্যু হৈছিল চাৰিটা অপচন দিয়া হৈছে আকৌ এবাৰ কৈছে যে কোচ নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল বি টো হৈছে এনসাৰ বি 7 নম্বৰটো হৈছে কোনজন গভৰ্ণৰ জেনেৰেল লম্বিপৰ অধীনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল চাৰিটা অপচন আছে লৰ্ড কৰ্ণৱালিছ লৰ্ড ৱেলছলি লৰ্ড আমহাৰ্ট লৰ্ড হেষ্টিংছ গতিকে সি টো হৈছে শুদ্ধ উত্তৰ আপোনালোকে কোৱেশ্চনটো প্ৰনাউন্সিয়েচন কৰোঁতে ভুল হ'ব পাৰে ক্ষমা কৰিব গতিকে আপোনালোকে নিজে ট্ৰাই কৰিব কোনটো শুদ্ধ উত্তৰ হয় নোট কৰি ৰাখি ল'ব 8 নম্বৰ কোৱেশ্চনটো হৈছে ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীৰ লিখা বুৰঞ্জী কোনখন আছিল চাৰিটা অপচনৰ ভিতৰত হৈছে সি টো 9 নম্বৰটো হৈছে আহোম আৰু মোগলসকলৰ মাজত কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল এটো বাৰে বাৰে ৰিপিট কোৱেশ্চন হয় আপোনালোকে খৰচে মাৰি চাই ল'ব আৰু মুখস্থ কৰি থৈ ল'ব গতিকে চাৰিটা অপচনৰ ভিতৰত ডি টো শুদ্ধটো হয় 1671 চন নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল চাৰিটা অপচন আছে A B C D এটো হৈছে 1857 চন আৰু 10 নম্বৰ উত্তৰটো হৈছে D 1894
আৰু 11 নম্বৰ কুৱেশ্যনটো হৈছে ভগৰাজ বুলি কোনজন ৰজাক জনা গৈছিল চুটিয়াম্ফা চুটমুল্লা চুৰাম্ফা শূন্যাতফা এইটো 11 নম্বৰ শুদ্ধটো হৈছে চি হিন্দু উপাধি সৰ্বনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোমৰ ৰজা কোন আছিল শিৱসিংহ প্ৰতাপসিংহ জয়ধ্বজসিংহ আৰু চুহুংমুং শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ডি চুহুংমুং গতিকে আপোনালোকে নোট বহি উলিয়াই ল'ব প্ৰতিটো কুৱেশ্যনে আপুনি নোট কৰি ৰাখিব বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু আপোনালোকে কুৱেশ্যনটো নিজেই পঢ়িবলৈ ট্ৰাই কৰিব প্ৰনাউন্সিয়েশ্যনত হয়তো মোৰ পঢ়িবলৈ অলপ অসুবিধা হ'বও পাৰে মোক ক্ষমা কৰিব দুই এটা কুৱেশ্যন হয়তো পঢ়ি যাওঁতে ভুল হ'ব পাৰে নিজে শুদ্ধ কৰি ল'ব 13 নম্বৰ কুৱেশ্যনটো হৈছে 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কাৰ নেতৃত্বত কৰা হৈছিল চাৰিটা অপশ্যন হৈছে পিয়লি ফুকন বিটো মণিৰাম দেৱান চিটো গুমুধৰ কোঁৱৰ ডিটো পিয়লি বৰুৱা শুদ্ধ উত্তৰটো হৈছে চি গুমুধৰ কোঁৱৰ 14টো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এইটো বাৰে বাৰে আহি থকা হৈছে 2018 চনত এই কুৱেশ্যনটো আহিছিল গতিকে 14 নম্বৰ উত্তৰটো হৈছে বি পাৰ্মা বজাৰ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ 15 নম্বৰটো হৈছে ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল লাষ্ট কুৱেশ্যন আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰক এই উত্তৰটো